মূলা গাভৰু ছশ বছৰ আগতে এগৰাকী অসমীয়া গাভৰু কেনে আছিল যেতিয়া মোৰ দেশ উত্তপ্ত আছিল এতিয়াতকৈ বেছি যুদ্ধ বিধ্বস্ত সময়ে যেতিয়া ভাঙি পেলাইছিল প্ৰিয় সপোন সহবাসী ঘৰ ধুনীয়া জীৱনৰ আলি পদূলি আজিকালি যি দুখন হাতেৰে তোমালোকে কেৱল নখে উঠে ৰং হানি অনাহক সময়বোৰ পাৰ কৰা সেই একেই দুখনি হাতেৰে 600 বছৰ আগতে এগৰাকী অসমীয়া গাভৰুৱে ৰাতি ৰাতিও কবচ কাপোৰ বৈছিল ৰলোৱা ঘোঁৰাৰ পিঠিত উঠি উন্মত্ত শত্ৰুৰ বিৰুদ্ধে হাতত তৰোৱাল তুলি লৈছিল প্ৰেমে দেশ প্ৰেমে উতলা হিয়া আৰু শৰীৰ তেজে তুমুৰলি কৰিছিল মূলা গাভৰু আছিল তেওঁৰ নাম কেঁচা হালধিৰ দৰে যাৰ শৰীৰ হাতত সোণৰ খাৰুতকৈ চহকে যাৰ সাহস আৰু উদ্যম মই আজি এই লেখ নলওঁ যে তেওঁৰ ওঠৰ ৰং কেনে আছিল তেওঁৰ হাঁহিত কিমানবাৰ নিথৰ হৈ পৰিছিল ফ্ৰাচেং মুং বুঢ়াগোহাঁই অথবা অন্য কোনো প্ৰেমিকৰ আকুল পৃথিৱী তেওঁৰ চকুৰ পানীত কেতিয়াবা সৰহ ফলা ধানৰ দৰে গজিছিল নে ৰাতি মই আজি এয়াহে লিখ লওঁ আগ্ৰাসী শত্ৰুৰ বিৰুদ্ধে মূলা গাভৰুৰ সেই ৰণ অভিমুখে খোজৰ ধূলিত কিদৰে লিখা হৈ ৰৈছিল স্বাধীনতা প্ৰিয় নাৰীৰ বুৰঞ্জী অথবা মই আজি এয়াহে লেখ ল'ম মূলা গাভৰুৱে তুলি লোৱা সেই তৰোৱালৰ চিকমিকনিত কিদৰে উজলি উঠিছিল প্ৰতিগৰাকী অসমীয়া স্বাভিমানী নাৰী